যেহেতু টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰাই জনজাতিকৰণ আৰু সাহিত্য শাসন আমি দাবী কৰি আহিছোঁ আৰু লগতে টাই ভাষাৰ যি শিক্ষক হিতেশ্বৰ শইকীয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল সেই সময়ত 200 টাই ভাষাৰ নিযুক্তি প্ৰদান কৰিছিল প্ৰাথমিক বিদ্যালয়সমূহত টাই ভাষাত পাঠদান আৰম্ভ কৰিবৰ বাবে সেই 200 শিক্ষকৰ পিছত কিন্তু পুনৰ আজিলৈকে টাই ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা হোৱা নাই গতিকে আমি আজি সংবাদমেলৰ যোগেদি আৰু আজি কাৰ্যনিৰ্বাহক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিগত সময়ত যিদৰে দাবী কৰি আহিছিলোঁ পুনৰ আমি আজি দাবী কৰিছোঁ যাতে নতুনকৈ টাই ভাষাৰ প্ৰাথমিক শিক্ষা যাতে আৰম্ভ কৰিব পৰা যায় তাৰ কাৰণে নতুনকৈ শিক্ষক নিযুক্তি দিবৰ বাবে আমি দাবী কৰিছোঁ এই চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল অৰুণাচলত বসবাস কৰা যিসমূহ আহোম জনগোষ্ঠীৰ বসতি প্ৰধান ঠাইত লোক আছে সেই লোকসকলক অৰুণাচলত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে বুলি আমি বিগত সময়ত বহুবাৰ আমাৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সেই কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই লোকসকলক আজিলৈকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নাই কোনো কোনো জনগোষ্ঠীক প্ৰদান কৰিছে কিন্তু সেয়া অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে কিন্তু আমি দাবী কৰিছোঁ অৰুণাচলত বসবাস কৰা আহোম জনগোষ্ঠীৰ লোকসকলক অৰুণাচল প্ৰদেশৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে এই দাবীসমূহক লৈ আমাৰ যিসমূহ কাৰ্যসূচী আছে আমি কাৰ্যসমূহ চলাই নিম আৰু অদূৰ ভৱিষ্যতে যেতিয়ালৈকে আমাৰ দাবীবিলাক পূৰণ নহ'ব আমি আমাৰ কাৰ্যসূচী আমি চলাই নিম কিন্তু দুই এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাই স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ আৰু কৈ যাব বিচাৰিছোঁ যে এই দাবীটো টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীটো আজি নহয় আমি ইতিমধ্যে কৈছোঁ যে জন্মলগ্নৰে পৰা বিভিন্ন চৰকাৰ আহিলে গ'ল এজিপি চৰকাৰ আহিল গ'ল কংগ্ৰেছৰ চৰকাৰ আহিল গ'ল বৰ্তমান বিজেপি চৰকাৰ আছে কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে এটা বিষয় চুই যাব লাগিব আৰু ক'ব লাগিব আমাৰ আহোম জনগোষ্ঠীৰ লোকসকল ক্ষোভিত আৰু দুখিত যে কংগ্ৰেছ চৰকাৰ থকা অৱস্থাত নিজৰ জনগোষ্ঠীৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল আৰু তৰুণ গগৈ ডাঙৰীয়া থকাৰ অৱস্থাত ৰাইজে আশা কৰিছিল যে নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছে উভয় সদন ডাবল ইঞ্জিন চৰকাৰ আছিল গতিকে সেই দাবীটো কিন্তু নিষ্পত্তি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনিচিয়েটিভ ল'ব বুলি আশা প্ৰকাশ কৰিছিল কিন্তু আজিলৈকে আমি দেখা নাপালোঁ ফটোগ্ৰাফেনত পৰিণত হ'ল গতিকে আহোম জনগোষ্ঠীৰ ৰাইজক 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি চৰকাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সময়ত আহি আমাক কৈছিল যে 6 জনগোষ্ঠীৰ ৰাইজ আৰু আহোম জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছিল যে শাসনৰ বাঘজৰি আমাৰ হাতত দিয়ক আমি আপোনালোকক জনজাতি মৰ্যাদা প্ৰদান কৰিম গতিকে আহোম জনগোষ্ঠীৰ লোকসকলে বুজি পালে যে কংগ্ৰেছ চৰকাৰে ইমান বছৰ তিনিটাকৈ টাৰ্ম থকাৰ পিছতো কিন্তু নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকাৰ অৱস্থাটো আজিলৈকে কিন্তু আমি জনজাতিকৰণ নাপালোঁ স্বায়ত্ব শাসন নাপালোঁ আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ লেভেলত সেই সময়ত এটালৈকে আলোচনাও নহ'ল গতিকে আমি এই চৰকাৰখনৰ প্ৰতি আস্থা প্ৰকাশ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সময়ৰ কথাত আস্থা প্ৰকাশ কৰি আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজে হাত উজান দি সেই চৰকাৰখনক ভোট প্ৰদান কৰি বা শাসনৰ বাঘজৰি প্ৰদান কৰিলে তাৰপিছতো কিন্তু তেখেতসকলৰ প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ হোৱা নাই বিভিন্ন লোকসভা নিৰ্বাচন আহিলে গ'ল বিধানসভা নিৰ্বাচনো আহিলে গ'ল আজিলৈকে পূৰণ নহ'ল আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি থাকিলোঁ এইবাৰ আমি এটা চৰম সীমা আমি প্ৰদান কৰিব বিচাৰিছোঁ সেই চৰম সীমা হৈছে 2026 চনৰ আগন্তুক লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই চৰকাৰখনে যিটো প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল যে জনজাতিকৰণ আমাক প্ৰদান কৰিব স্বায়ত্ব শাসন প্ৰদান কৰিব গতিকে তেখেতসকলৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যিদৰে কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়ে আমাক ঠগি তেখেতসকলে কেৱল প্ৰবঞ্চনা কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আহিছিল আমাৰ জনগোষ্ঠীক লৈ সেই কামটো যাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে নকৰে তাৰ প্ৰতি আমি আহ্বান জনাই চৰম সীমা আমি যিটো প্ৰদান কৰিছোঁ সেই সময়ৰ ভিতৰতে কিন্তু আমাক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত উদ্যোগ ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ আৰু কৈ দিব বিচাৰিছোঁ পৃথিৱীৰ যিকোনো শক্তিয়েই বিৰোধ নকৰক কিয় 25 নৱেম্বৰত মন্ত্ৰী গোটৰ অধ্যক্ষ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেখেতে মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব দাখিল কৰিব গতিকে সেই প্ৰতিবেদনত
পৃথিৱীৰ যিকোনো শক্তি আমাক বিৰোধ নকৰক কিয় টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতে প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু তাকে যদি কৰি নেদেখুৱায় তেন্তে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ প্ৰতিবাদসমূহ ইতিমধ্যে হৈছে আৰু 12 তাৰিখৰ পৰা যি প্ৰতিবাদ হ'ব তাত আপোনালোকে দেখিব হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব সেই ৰাইজৰ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্ব যিদৰে ওলাই আহিব সেই ৰাইজে কিন্তু এটা উচিত সিদ্ধান্ত 26 নিৰ্বাচনৰ পিছত ল'ব সেই নিৰ্বাচনত যি সিদ্ধান্ত দিব লাগে ৰাইজে নিশ্চয় সিদ্ধান্ত দিব গতিকে সেই সিদ্ধান্ত হয়তো ৰাইজৰ যিটো ধুমুহা সৃষ্টি হৈছে উঠি অহাৰ ৰাজপথলৈ ওলাই অহাৰ সেই ধুমুহাত কিন্তু প্ৰতিজন প্ৰতাৰক উঠি বাঢ়ি গুচি যাব এই কথাটো স্পষ্ট গতিকে আমি আহ্বান জনাইছো যে পৃথিৱীৰ যিকোনো শক্তিয়ে বাধা নিদিয়ক কিয় যাতে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰে সেই আস্থা ৰাখি আমি 2026ৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত আমি চৰমসীমা প্ৰদান কৰিছো গতিকে এই কথাখিনি আমি মুকলিভাৱে জনাইছো আমাৰ কাৰ্যসূচীসমূহত ৰাইজৰ সহযোগিতা আমি কামনা কৰিছো আৰু এই বিষয়টো লৈ ৰাইজৰ মাজত আমি ইতিমধ্যে সোমাই পৰিছো আৰু জ্ঞাতিৰ ঘৰে ঘৰে যাওঁ বলক এটা কাৰ্যসূচী আমাৰ ইতিমধ্যে বহু বছৰৰ পৰা আমাৰ ৰূপায়ণ হৈ আহিছে 3 বছৰ আজি বিগত 2-3 বছৰৰ পৰা আমি এই কাৰ্যসূচীটো অলপ ক্ষিপ্ৰতৰ হৈছে গতিকে সেই কাৰ্যসূচীৰ যোগেদি ৰাইজৰ মাজত আমি কিদৰে সোমাব লাগে এই কথাখিনি ৰাইজে বুজি পাইছে গতিকে আপোনালোকে ইতিমধ্যে দেখিছে যে টাইম চানতাৰ কাৰ্যসূচীসমূহত ৰাইজৰ সহযোগিতা কিদৰে আমি পাইছো আৰু অনাগত দিনত কিদৰে পাম আপোনালোকে তাক অনুমান কৰিব পাৰে গতিকে এই কথাখিনি আপোনালোকক জনালো আৰু আপোনালোকৰ যদি এই সন্দৰ্ভত কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আমাৰ প্ৰতি যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব কমিটমেণ্ট কৰাৰ যিটো সময়সীমা আছিল উকলি গৈছে তৎসত্ত্বেও কিন্তু আলোচনাৰ প্ৰক্ৰিয়াৰ মাজেদি তেখেতসকলে বিষয়বস্তুটোত গুৰুত্ব সহকাৰে লৈছে বুলি আমি আস্থা ৰাখিছোঁ গতিকে 25 নৱেম্বৰত 6টা জনগোষ্ঠীক লগতে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে প্ৰতিবেদন দিব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু পৃথিৱীৰ যিকোনো শক্তিৰ বিৰোধ নকৰক কিয় যাতে জনজাতিকৰণ দিব লাগে আৰু অনতিপলমে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ পায় অসমখন ট্ৰাইবেল ষ্টেট লৈ পৰিৱৰ্তন কৰি বাংলাদেশী সমস্যা যিটো আছে বুলি তেখেতসকলে কৈ থাকে বিদেশী সমস্যাটো অটোমেটিক্যালি আৰু অন্যান্য দল সংগঠনবোৰে যি ইনাৰলাইন পাৰ্মিটৰ কথাটো কৈ থাকে সেই সমস্যাটো আপুনি সমাধান হ'ব বুলি বুজি পায় 25 নৱেম্বৰত পজিটিভ ৰিপৰ্ট দিব বুলি আমাৰ আশাবাদী যদি নিদিয়ে তেন্তে বিকল্প আমি পৰৱৰ্তী সময়ত আমি নিশ্চয় চিন্তা কৰিম কিন্তু বৰ্তমান পৰ্যন্ত সকলোৱে আশাবাদী আদিত্য খাকলি ডাঙৰীয়াৰ কথাৰ প্ৰাসংগিকতাত মই উত্তৰ দিব বিচৰা নাই কিন্তু তথাপিতো আমি যিহেতু ট্ৰাইবেল সংঘটোক এটা সংঘ বুলি নাভাবো তেখেতসকলক এটা ক্লাব বুলি আমি স্বীকৃতি দিয়ে থৈছো গতিকে ক্লাবৰ এজন সদস্য বুলি আমি ধৰি সেই খাকলাই নামৰ ব্যক্তিজনে এই কথাটো বাৰম্বাৰ যে কৈ থাকে ৰাজকীয় বংশৰ আছে আৰু আমি বৃহৎ জনগোষ্ঠীতে যদি জনজাতিকৰণ পাওঁ তেখেতসকলৰ অসুবিধা হ'ব আমি তেখেতৰ মন মগজুত এটা সাধাৰণ বাক্য আমি আজিলৈকে ভৰাই দিব পৰা নাই কেৱল আহোম জনগোষ্ঠীৰ টাই আহোম ছাত্ৰ সন্থাই নহয় আহোমৰ প্ৰতিটো দল সংগঠনে কৈ আহিছে আৰু 6 জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে কৈ আহিছে সাধাৰণ এটা বাক্য সেই বাক্যটো তেখেতৰ কাণত আৰু তেখেতৰ মন মগজুত আমি ভৰাই দিব পৰা নাই এই বাক্যটো হৈছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ সুবিধাৰ প্ৰতি তিল মানুহ খৰ্ব নোহোৱাকৈ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক আমি কৈ আহিছোঁ সেই বাক্যটো আমি ভৰাই দিব পৰা নাই তাৰ দুটাই কাৰণ হ'ব লাগিব হয় তেখেতে কাৰোবাৰ ছত্ৰছায়াত নাচি নিজৰ টিআৰপি বঢ়াবৰ কাৰণে জানি বুজি শুই থকা লোকৰ ভাও ধৰিছে টোপনি যোৱাৰ ভাও ধৰিছে টোপনি তেখেতে যোৱা নাই নহয়তো তেখেতৰ জ্ঞান তিল মানুহ নাই কাণ্ড জ্ঞানহীন ব্যক্তি হোৱাৰ কাৰণে তেখেতে বুজিব পৰা নাই আৰু ৰাজকীয় বংশৰ কথাটো কৈ থকা হয় আমাৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থাকি গৈছে বুলি কয় তেখেতসকলে অফিচাৰ আছে বুলি কয় মই আজি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ ট্ৰাইবেল লোকসকলক কিন্তু ইতিমধ্যে তেখেতসকলৰ যিটো জনজাতিকৰণ এটা সময়ৰ কাৰণেহে দিয়া হৈছে সেই সময়টো কিন্তু ইতিমধ্যে উকলি গৈছে আৰু আজিলৈকে ট্ৰাইবেল লোকসকল বড়োৱে হওক ৰাভাই হওক মিচিংসকল হওক তেখেতসকল যথেষ্ট IAS অফিচাৰ APS অফিচাৰ আৰু ব্যৱসায়ী আৰু বিভিন্ন চাকৰিত কিন্তু অধিষ্ঠিত হৈছে আমি কোৱা নাই সম্পূৰ্ণ জনগোষ্ঠীটো উত্তৰণ ঘটিছে কিন্তু যি সময়ত জনজাতিকৰণ দিছিলে সেই সময়তকৈ আজি পৰ্যন্ত কিন্তু যথেষ্ট পাৰ্চেণ্টেজত তেখেতসকলৰ উন্নতি হৈছে গতিকে আমিও যাতে তেখেতসকলৰ এই ক্ষেত্ৰত ৰিভিউ কৰাটো এটা কামনা কৰিম কাৰণ তেখেতসকলৰ কিমান আজিলৈকে উন্নতি হৈছে সেই কথাবিলাক আমি দাবী কৰা নাই আহ্বান জনাইছোঁ চৰকাৰক যদি দাবী কৰিবলৈ হয় তেন্তে তেখেতসকলৰ দৰে কিন্তু আমিও অকৰা মৈত উঠি কিন্তু আমি দাবী জনাম যে আমাৰ জনগোষ্ঠীৰ ৰাইজক লৈ আমাক যদি নিদিয়ে তেখেতসকলক উদ্যোগ কৰিব লাগে বুলি আমি দাবী জনাবলৈ পৰৱৰ্তী সময়ত বাধ্য হ'ম সেই পৰিৱেশ সৃষ্টি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ টিচাৰ কমন টিচাৰলৈ ইতিমধ্যে পৰিৱৰ্তিত হৈছে ডাইভাৰ্ট কৰিছে
গতিকে আমি কৈছোঁ যে পুনৰ দিব লাগে। কিন্তু এটা কথা আমি আজি অন কেমেৰা আপোনালোকক সংবাদ মাধ্যমৰ আগত জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগত যেতিয়া টাইম ছাত্ৰ সন্থাৰ লগত আলোচনা হৈছিল, তেখেতে এটা বিষয় আমাক উপস্থাপন কৰিছিল আৰু প্ৰতিশ্ৰুতি দিছিল যে আমি এই টাই ভাষা শিক্ষকৰ ক্ষেত্ৰত বিদ্যালয়সমূহত টাই ভাষা আৰম্ভ কৰাতকৈ টাই আহোম জনগোষ্ঠীৰ যি অঞ্চলত বসতি প্ৰধান আছে তাত আমি টাই ভাষাৰ প্ৰাথমিক টাই কেন্দ্ৰ স্থাপন কৰিম চৰকাৰীভাৱে, তাত আমি শিক্ষক নিযুক্তি প্ৰদান কৰিম বুলি তেখেতে আমাক কমিটমেণ্ট কৰিছিলে। কিন্তু আমি পুনৰবাৰ তেখেতক আহ্বান জনাব বিচাৰিছোঁ যে আপোনাৰ সেই কমিটমেণ্টৰ কথা আমি আপোনাক সোঁৱৰাই দিছোঁ, কিন্তু লগতে আপুনি সেই টাই কেন্দ্ৰ সুকীয়াকৈ স্থাপন কৰাতকৈ কিন্তু আমি বিদ্যালয়সমূহত টাই ভাষা পাঠদান আৰম্ভ কৰাটোহে আমি কামনা কৰোঁ। আমাৰ 12 তাৰিখৰ কাৰ্যসূচীটো টাই আহোম জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে আমি ঐক্যবদ্ধভাৱে আয়োজন কৰিছোঁ আৰু 14 তাৰিখেও এটা কাৰ্যসূচী ইয়াত আয়োজন কৰা হৈছে, তাতো আমাৰ সমৰ্থন থাকিব। কেৱল তিনিচুকীয়াত বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত আহোম জনগোষ্ঠীৰ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তি বিশেষ যিয়ে কাৰ্যসূচী নকৰক কিয় আমাৰ এই জনজাতিকৰণৰ আৰু অন্যান্য দাবীক লৈ তাত আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ পূৰণ সকলোৱে যাতে চাওক। এটা কথা আমি আপোনালোকক বিগত সময়তো জনাইছোঁ, আজিও আমি স্পষ্টভাৱে জনাওঁ যে টাই আহোম ছাত্ৰ সন্থাত আজি দুটা পন্থী হিচাপে দুটা গোট হৈ থকা ইতিমধ্যে ৰাইজে জ্ঞাত হৈছে। কিন্তু আপোনালোকে দেখিব যে প্ৰতিবাদী কাৰ্যসূচীসমূহ যেতিয়া হয়, দিল্লীত আপোনালোকে নিদৰ্শন চাওক, গুৱাহাটীত আপোনালোকে নিদৰ্শন চাওক, তাত দেখিব আমি দুইটা পন্থী একেলগতে আছোঁ। ইতিমধ্যে জনসাধাৰণৰ প্ৰতি আমি জনসাধাৰণৰ যি নিৰ্দেশনা, কাৰণ অভিভাৱকত্ব জনসাধাৰণৰ লৈ আমি অভিভাৱকত্বত আমি টাই আহোম ছাত্ৰ গঠন হৈছোঁ, গতিকে ৰাইজৰ আৰু আহোম জনগোষ্ঠীৰ অভিভাৱকত্ব তেখেতসকলৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাক আমি আখৰে আখৰে পালন কৰি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি আগুৱাই গৈছোঁ। জনজাতিকৰণ আৰু জাতিৰ স্বাৰ্থত আমি কেতিয়াও দ্বিখণ্ডিত নহয়, সদায় একত্ৰিতভাৱে আছোঁ। মনোমালিন্য আছে, খুব কম সময়ৰ ভিতৰত দূৰ হ'ব। নিশ্চয় সেই কথাটো কোৱাৰ এটা থল আছে যে 26ৰ নিৰ্বাচনলৈকে যদি আমি উত্তৰ নাপাওঁ, টাই আহোম ছাত্ৰ সন্থাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। কিন্তু পিছত বুলি কোৱা কথা হ'ল তাৰপিছত অন্যান্য লোকসভা নিৰ্বাচন আছে, অন্যান্য ইলেকশ্যনসমূহ যেতিয়া আহিব তাত প্ৰত্যুত্তৰ পাব, কাৰণ আমাক প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিছিল। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যদি আমি প্ৰতিহত কৰিবলৈ হয়, তেন্তে আমি লোকসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিব লাগিব। গতিকে লোকসভা নিৰ্বাচন যেতিয়া আহিব 26ৰ পিছত কিন্তু এই ধাৰাটো অক্ষুণ্ণ আমাৰ হয়তো নাথাকিব, যে চৰকাৰখনক যিমতে আমি আস্থাত ৰাখিছোঁ সেই আস্থাটো হয়তো অক্ষুণ্ণ নাথাকিব। কেন্দ্ৰীয় সমিতিয়ে আমি আহ্বান জনোৱা এই সংবাদমেলত উপস্থিত থকা অসমৰ বিভিন্ন মাধ্যমৰ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সন্মানীয় সংবাদদাতাসকল, আপোনালোক সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত উপস্থিত থাকি আমাৰ কথাখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে আপোনালোকে আহি ইয়াত উপস্থিত হোৱাৰ বাবে। খন্তেক সময় আগতে আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আমি অনুষ্ঠিত কৰিলোঁ আৰু এই জৰুৰী কাৰ্যনিৰ্বাহক সভাতে আগন্তুক দিনবিলাকত সদৌ টাই আহোম ছাত্ৰ সন্থাই ল'বলগীয়া যিসমূহ কাৰ্যসূচী, আহোম জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে আমাৰ যিটো জন্মলগ্নৰ পৰা যিটো মূল দাবী, টাই আহোমসকলক জনজাতি প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু টাই আহোম জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আমি অবিৰাম গতিত যিখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ, এই সংগ্ৰামখন আগন্তুক দিনবিলাকত কেনেধৰণে আমি আগবঢ়াই লৈ যাম, গোটেই কথাখিনি আমি পুংখানুপুংখভাৱে আলোচনা কৰি আজি আমি ইয়াত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, কেইবাটাও সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু সেই কথাখিনিকে আপোনালোকৰ যোগেদি আমি ৰাইজক অৱগত কৰিব খুজিছোঁ। মূল 3টা প্ৰস্তাৱ আমি আজি ইয়াত গ্ৰহণ কৰিছোঁ। প্ৰস্তাৱ নম্বৰ 1 হৈছে আমি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত অহা 12 নৱেম্বৰৰ পৰা সমগ্ৰ অসমত প্ৰত্যেক জিলাই জিলা সমিতিসমূহৰ সহযোগত আমি কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী আমি বিভিন্ন ধৰণে ৰূপায়ণ কৰিম। জোৰ সমদল, বিভিন্ন ধৰণৰ বিক্ষোভ কাৰ্যসূচীকে ধৰি আমি ধাৰাবাহিকভাৱে 12 তাৰিখৰ পৰা আমি এই কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰিম আৰু জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত অহা ডিচেম্বৰ মাহত দিল্লীত লোকসভাৰ যি শীতকালীন অধিৱেশন, এই অধিৱেশন চলি থকাৰ সময়তে আমি তাত এক বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু যিহেতু নৱেম্বৰৰ 24 তাৰিখে মহাবীৰ লাচিত বৰফুকনৰ দিৱসটি আমি আহি আছে আৰু প্ৰত্যেক বছৰৰে এইবাৰো আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে ধেমাজি জিলাৰ চিলাপথাৰত
কেন্দ্ৰীয় লাচিত দিৱসটি আমি উদযাপন কৰিম আৰু ইয়াৰ পিছতো আমাৰ কেইবাটাও কাৰ্যসূচী আছে। চুকাফা দিৱস 2 ডিচেম্বৰত আৰু 30 ডিচেম্বৰত আমাৰ শ্বহীদ দিৱস আছে আৰু চুকাফা দিৱস আৰু শ্বহীদ দিৱসৰ স্থানসমূহ আমি পৰৱৰ্তী সময়ত আমি অৱগত কৰিম ৰাইজক। আৰু আমি 12 তাৰিখ নৱেম্বৰৰ পৰা যিসমূহ ধাৰাবাহিক কাৰ্যসূচী আমি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এই কাৰ্যসূচীসমূহত আমি কেৱল হুদুদ আহিম ছাত্ৰ সন্থা বুলিয়েই নহয়, আচলতে অসমত থকা আহোম জনগোষ্ঠীৰ বিভিন্ন যিসমূহ সংগঠন আছে, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমি ঐক্যবদ্ধভাৱে সকলোৱে একেলগে এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যোৱাৰ পোষকতা কৰিছোঁ। আৰু ইতিমধ্যে আমি কেইবাখনো জিলাত আমি পৃথক পৃথকভাৱে বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আমি আলোচনাত বহিছোঁ আৰু সেই মৰ্মেৰে সকলোবিলাক আহোম জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ এখন সংগ্ৰাম আমি 12 নৱেম্বৰত তিনিচুকীয়াত আমি আৰম্ভ কৰিম, তিনিচুকীয়া সদৰত। 14 নৱেম্বৰত শিৱসাগৰ আমগুৰিত আমি জোৰ সমদল কাৰ্যসূচী লৈছোঁ। 15 নৱেম্বৰত পুনৰ শিৱসাগৰ সদৰত আমি এক বিশাল জোৰ সমদল কাৰ্যসূচী আমাৰ দাবীসমূহৰ প্ৰতি আমি দাবী জনাম। 18 নৱেম্বৰত মাজুলী, 19 নৱেম্বৰত গোলাঘাট সৰুপথাৰত, 20 নৱেম্বৰত নগাঁও আৰু মৰিগাঁৱত, 21 নৱেম্বৰত কামৰূপ জিলা সমিতিৰ সহযোগত গুৱাহাটীত আৰু 22 নৱেম্বৰত ডিব্ৰুগড় জিলাৰ সদৰত আৰু 23 নৱেম্বৰত পুনৰ আমি শিৱসাগৰত এক নিতাই পুখুৰীত এক বিশাল জোৰ সমদল কাৰ্যসূচীৰে আমাৰ দাবীসমূহ আমি উত্থাপন কৰিম। গতিকে এই ধাৰাবাহিক যি আমাৰ আন্দোলনৰ কাৰ্যসূচী আছে, এই প্ৰত্যেকটো আন্দোলনৰ কাৰ্যসূচীতে প্ৰত্যেক জিলাতে বসবাস কৰা আহোম জনগোষ্ঠীয় সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ লগত সহযোগিতা আগবঢ়াবৰ বাবে। আৰু ইতিমধ্যেই বিশেষকৈ উজনি অসমত 6 জনগোষ্ঠীয় ৰাইজে আমি ঐক্যবদ্ধভাৱে যিধৰণে বিগত দিনবিলাকত আমি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ আৰু আগন্তুক দিনতো আহোম জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনৰ লগতে 6 জনগোষ্ঠীয় যিখন ঐক্যবদ্ধ সংগ্ৰাম, সেই সংগ্ৰামখনো আমি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আমি আলোচনা অব্যাহত ৰাখিছোঁ আৰু খুব সোনকালেই সেই ক্ষেত্ৰতো আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম বুলি আমি বিশ্বাস আছে। গতিকে এই যিসমূহ কাৰ্যসূচী আছে, এই কাৰ্যসূচীসমূহ আপোনালোকৰ যোগেদি আমি অৱগত কৰিলোঁ আৰু সংবাদমেলৰ পিছৰ কাৰ্যসূচী